ক'বলগীয়া কোনে কিন্তু মিয়া থাকিব নোৱাৰিব আৰু হিন্দু বঙালী থাকিব নোৱাৰিব এইটো স্পষ্ট হিন্দু বঙালী নহয় নগাঁৱৰ মানুহ থাকিব পাৰিব নাই নগাঁৱৰ মানুহ থাকক মিয়া আধাৰ কাৰ্ড আছে না মিয়া ভাৰতৰ নাগৰিক হয় মিয়া থাকিব নোৱাৰিব নগাঁৱৰ মানুহ থাকক ক'বলগীয়া কোনে কিন্তু মিয়া থাকিব নোৱাৰিব মিয়া মানে কি মিয়া মানে আগুমেণ্ট কৰিব নাহিবা যদি জোৰ পাইছি চলে লাগে ইয়াত নহ'ব উজনি অসমত মুঠতে তহঁতৰ মিয়াৰ দপদপনি কোনো কাৰণতে নচলিব মানে নচলিব শুনিলি নহয় কি ক'লো শুনিলি নাই নচলিব মানে নচলিব উজনি অসমত মিয়াৰ দপদপনি নচলিব ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব ইয়াত তহঁতৰ দপদপনি নচলিব আৰু তহঁতে যিমানখিনি মিয়া আছে উজনি অসমত যাব লাগিব তো বাপেৰক কবি ইয়াৰ পৰা যাবলৈ কবি লাষ্ট ৱাৰ্ণিং দি থৈ গৈছো কোন জেগা অতি শীঘ্ৰে ইয়াৰ পৰা পলাবি নহলে তোক গৰু পিটন পাবি আজি লাষ্ট ৱাৰ্ণিং দি থৈ গৈছো কিন্তু মিয়া দপদপনি কোনো কাৰণতে সহ্য কৰা নহব লেবাৰ চেবাৰবোৰ নাই ইয়াত উজনি অসমত মিয়া কোনো কমি যাবি নাই খিলঞ্জীয়া মানুহলে পাৰিব এভাগে নোৱাৰিব মানে বিনা খিলঞ্জীয়াই নোৱাৰিব মানে এতিয়া যিখিনি ধৰি লৈছো আমাৰ বহিৰাগত মানুহ আছে মাৰোৱাৰী বিহাৰী বা এনেকুৱা যিখিনি মানুহ আছে নিজে সংস্থাপিত হৈ গৈছে ইয়াতে সেই মানুহখিনিয়ে পাৰিব নাই সেই মানুহখিনিৰ লগত আমি এটা কথা স্পষ্ট কৈছো যে এনেকুৱা কিছুমান চক আজি উচ্ছেদ কৈছে হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ উচ্ছেদটোতো আমি সম্পূৰ্ণ আমাৰ হেৰি আছে সমৰ্থন আছে উচ্ছেদত আমাৰ একো দ্বিমত নাই চৰকাৰী ভূমি যোনেই কব্জা কৰিব তাত আমিও যাম ফ্ৰণ্ট লাইনত যাম ইয়াতো যদি আছে আপোনালোকৰ যদি সন্মুখত আছে এইটো এৰিয়াত মোৰ ঘৰটো যদি আছে চৰকাৰী ভূমিত আমাৰ গুচি যাম কিন্তু আদাৰৱাইজ আপোনালোকে যদি ঘৰে ঘৰে আহি ভাড়া ঘৰটো যিটো মানুহৰ এটা সংস্থাপন যিটো চাওঁচোন মানুহৰ যিটো এটা সংস্থাপন মোৰ এতিয়া ঘৰত 5টা ঘৰ ভাড়া ঘৰ আছে মোৰ ঘৰত পাছফালে 5টা ভাড়া ঘৰ আছে তাত মই 5জন নগাঁৱৰ মানুহ মই ভাড়া দি থৈছোঁ সেইটো মোৰ সংস্থাপন তাতে মই এটা মানে মাহিলী তুমি বেলেগ ভাড়া দিয়া আমাক ক'বলগীয়া নাই বেলেগ মানুহ আপুনি দিব নোৱাৰিব নি মিয়া কিতাপ এটা আপুনি বেলেগ মানুহ আমাৰ লোকেল মানুহ আপুনি কি আপুনি কি আমাৰ কথা হৈছে তোমালোকৰ ভাড়া আছে তোমালোকৰ স্থানীয় মানুহক দিয়া আমাক ক'বলগীয়া কোনে হিন্দুৱে হওক বা মুছলমানে হওক স্থানীয় মানুহক দিয়া ক'বলগীয়া কোনে কিন্তু নামনি অসমৰ যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে তোমালোকৰ ভাড়া সন্দেহযুক্ত বুলি তুমি কেনেকে হেৰিটো কি মানে তাতে শুনি লোৱা হিন্দুৱে হওক বা মুছলমানে হওক যোনে নহওক হিন্দু বা মুছলমানে হওক যোনে নহওক মুঠতে উজনি অসমত আমি কৈ আছো যে থাকিব নোৱাৰিব থাকিব লাগে বেলেগ থাকক ক'বলগীয়া কোনে কিন্তু মিয়া থাকিব নোৱাৰিব আৰু হিন্দু বঙালী থাকিব নোৱাৰিব এইটো স্পষ্ট হিন্দু বঙালী নহয় নগাঁৱৰ মানুহ থাকিব পাৰিব নাই নগাঁৱৰ মানুহ থাকক মিয়া আধাৰ কাৰ্ড আছে ভাৰতৰ নাগৰিক হয় মিয়া থাকিব নোৱাৰিব নগাঁৱৰ মানুহ থাকক ক'বলগীয়া কোনে কিন্তু মিয়া থাকিব নোৱাৰিব আগুমেণ্ট কৰিব নাহিবা সন্দেহযুক্ত বাংলাদেশী আমি তোমালোকৰ যদি বাংলাদেশী না আমাৰ কথাবিলাক স্পষ্ট এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব
ইয়াত মিয়াৰ দপদপনি আমি কোনো কাৰণতে সহ্য নকৰোঁ আৰু আমি ইতিমধ্যে যোৱাকালি কৈছোঁ যে আজিৰ তাৰিখৰ পৰা আমি শিৱসাগৰ জিলালৈকে ধৰি উজনি অসমত মিয়া বিৰোধী আমি অভিযান চলাম আৰু পুৱা আমি 4টা বজাৰ পৰা আমি শিৱসাগৰত মিয়া বিৰোধী অভিযান চলাইছোঁ পুৱা 4টা বজাত আজি এখন যিহেতু শিৱসাগৰ কৃষক বজাৰ বহে আৰু সেই কৃষক বজাৰখনলৈ নামনি অসমৰ পৰা বিভিন্ন ধৰণৰ মিয়াই ইয়াত আপোনাৰ বজাৰ দিবলৈ আহে গতিকে সেই শাক পাচলি গাড়ী আমি উভতাই পঠাইছোঁ তাৰপিছত আমি শিৱসাগৰত থকা যিবিলাক লোহাৰ ডেম আছে লোহাৰ ডেমবিলাকলৈ আমি গৈছোঁ আৰু লোহাৰ ডেমত থকা মিয়াসমূহক আমি অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰিবলৈ আমি তেওঁলোকক দাবী জনাইছোঁ অন্যথা আমাৰ কথা স্পষ্ট হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক নহ'লে কিন্তু পিটন খাবলৈ আজৰি থাকক নাই মই সেইটোৱে ক'বলৈ গৈছোঁ আজি আমি মিয়া খেদাৰ কাৰণটো কিনো আজি মিয়া খেদাৰ কাৰণটো হৈছে আজি মিয়াখিনিয়ে সমগ্ৰ গোটেই উজনি অসম তেওঁলোকে আগ্ৰাসন কৰিছে প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থকাৰ পিছত তেওঁলোকে চৰকাৰী মাটি দখল কৰি তাত এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু এওঁলোকে গোটেই আমাৰ অসমত মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা সংঘটিত হয় গোটেই অপৰাধজনিত ঘটনাবিলাকত কিন্তু মিয়াখিনি আগভাগ আছে আজি নাইডে কেলেংকাৰীত মিয়াবিলাক আগভাগ আছে ড্ৰাগছত মিয়াবিলাক আগভাগ আছে গতিকে আমি সমাজখন যদি শুদ্ধ কৰিবলৈ হয় উজনি অসমৰ মিয়া আমি মুক্ত কৰিবই লাগিব পূৰ্বতো দাস উপাধিৰ এগৰাকী ইয়াৰ খিলঞ্জীয়া যুৱকক মিয়াই দবাইত গাড়ী চুৰে নগাঁৱত হত্যা কৰি ডেডবডি 8 দিনৰ পিছত না মই সেইটো কথা ক'বলৈ গৈছোঁ যে অসমত যিমানখিনি অপৰাধজনিত ঘটনা সংঘটিত হৈছে গোটেই অপৰাধজনিত ঘটনাখিনিৰ মূলতে হৈছে মিয়াখিনি গতিকে মিয়াক আমি এখন সমাজ শুদ্ধ কৰিবলৈ হ'লে মিয়াখিনিক আমি উজনি অসমৰ পৰা খেদিব লাগিব আপোনালোকে এতিয়া আপোনালোকে যিধৰণে মিয়া বা সন্দেহজনক মানুহক আপোনালোকে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু এতিয়া আপোনালোকৰ বিষয়েও কিছু প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে যে নগাঁৱৰ যিসকল ভাৰতীয় নাগৰিক সেইসকলকো না আমাৰ কথাটো হৈছে নগাঁৱৰ যিসকল ভাৰতীয় নাগৰিক তেওঁলোকে নগাঁৱত ব্যৱসায় বাণিজ্য কৰক আমাৰ ক'বলগীয়া একো নাই তেওঁলোকে আমাৰ উজনি অসমলৈ আহিছে কি কৰিছে উজনি অসমলৈ আহি প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থাকে ভাড়াঘৰত থকাৰ পিছত লাহে লাহে তেওঁলোকে আমাৰ চৰকাৰী মাটিবিলাক অবৈধভাৱে দখল কৰিবলৈ আৰম্ভ কৰে দখল কৰাৰ পিছত তেওঁলোকে লাহে লাহে কুকুৰ মেকুৰীৰ দৰে তেওঁলোকে পোৱালি দিবলৈ আৰম্ভ কৰে সন্তান জন্ম দিবলৈ আৰম্ভ কৰে আৰু সন্তান জন্ম দি তেওঁলোকে ডাঙৰ এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছতে মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা হয় এই মিয়াৰ দ্বাৰা সংঘটিত হয় আজি আমাৰ অসমৰ সমাজ ব্যৱস্থাটো কিন্তু শুদ্ধ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো পৰিষ্কাৰ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো ভাল কৰিবলৈ হ'লে কিন্তু উজনি অসমৰ পৰা মিয়া খেদিবই লাগিব আৰু উজনি অসম মিয়া মুক্ত কৰিবই লাগিব এইটো এটা হাঁহি উঠিছে কথাটো যে সংবিধানৰ ঊৰ্ধত কোন আইনৰ ঊৰ্ধত কোন যদি আইনৰ ঊৰ্ধত কোনোবা আছে বা সংবিধানৰ ঊৰ্ধত যদি কোনোবা আছে আমি নাজানো প্ৰথম দেখিছোঁ নগাঁৱৰ পৰা মানুহ শিৱসাগৰত আহি শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব কিবা আচৰিত কথা গতিকে ইয়াত যদি কোনোবাই কয় যে শিৱসাগৰ খালী কৰি দিব লাগিব নগাঁৱৰ মানুহে তো এজ এ মানুহ হিচাপে নগাঁৱৰ মানুহজনক খেদাব নোৱাৰিব আৰু সেইটো প্ৰতিবাদ আমি সদায় কৰিম যে সি যোনেই হওক সি যোন সংগঠনেই হওক আজি অপেনলি মই আপোনালোকক সংবাদ মাধ্যমৰ আগত কৈছোঁ শিৱসাগৰত নগাঁৱৰ মানুহ নট মিয়া নগাঁৱৰ মানুহক শিৱসাগৰত খেদিব নোৱাৰিব যদি শিৱসাগৰৰ মানুহ নগাঁৱত থাকিব পাৰিব নাই তেনেহ'লে ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কথা নাই নহয় যদি অখিলঞ্জীয়া হয় তেন্তে বাহিৰৰ যিখিনি অনা অসমীয়া সেইখিনি কেনেকৈ বেপাৰ কৰি আছে ইয়াত কেনেকৈ বেপাৰ কৰি আছে সৌ সিদিনা দেখোন আমাৰ পাঞ্জাৱ প্লেয়াৰগৰাকীক যিগৰাকীক ৰাস্তাৰ মাজত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেখেতক শালীনতা নষ্ট কৰিলে তাৰপাছত মাফ খুজিলে সিমানতে ক্ষান্ত কিন্তু তেনেহ'লে সেই মাৰোৱাৰী সম্প্ৰদায়খিনিক কোনোবা খেদাবলৈ দম আছে নেকি মানে এই মিয়াখিনি দুখীয়া মানুহ খাটি খোৱা মানুহ সেইটো কাৰণে মানে হাঁহৰ ওপৰত শিয়াল ৰজা হালি পৰা গছত বাগি কুঠাৰ মৰা তো এনেকুৱা চাওক আমি থকালৈকে একদম চিধা কথা আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে ইয়াত ভাড়া কৰি থাকে যদি সি বাংলাদেশী হয় তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব সেই বাংলাদেশীক আঙুলি টুৱাবৰ কাৰণে এখন আইন আছে সেই বাংলাদেশীক খেদিবৰ কাৰণে এখন আইন আছে এটা প্ৰশাসন আছে আইন আৰু প্ৰশাসনৰ ঊৰ্ধত সংবিধানৰ ঊৰ্ধত যোনে যাব আমি মাতিম আৰু মাতিয়ে থাকিম যোনে যি কওক কোনোবাই যদি দালাল কয় কোনোবাই যদি কিবা কয় আমি একো আপত্তি নাই আমাৰ সংগঠনৰ যুক্তি আছে যে জাতিৰ হকে বা অসমীয়া জাতিৰ অস্তিত্ব হকে এনেধৰণৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে বুলি কৈছে যাৰ বাবে উজনি অসমে এনে মানুহৰ বিতৰণৰ ব্যৱস্থা বা নিষিদ্ধকৰণৰ এতিয়া কথাটো হ'ল চাওক আপুনি কি ক'লে যে জাতিৰ হকে কিবা তেখেতলোকে মানে অসতি সংকেত আনিছে শিৱসাগৰ জেলখনত চাওকচোন শিৱসাগৰ জেলখনত এটা আপুনি RTI মৰাই দিয়ক গম পাই যাব কি ক'ত কিয় বিখ্যাত
শিৱসাগৰৰ জেলখনত এটা RTI মাৰক যে তাত কোনখিনি মানুহ বেছি আছে কোনখিনি মানুহ কম আছে। যদি শিৱসাগৰত যদি এই মিয়া মানুহখিনিয়ে ইমানেই যদি অত্যাচাৰ কৰিছে, যদি ইমানেই তেখেতলোকৰ বেয়া কাম কৰিছে, ইমানেই ধৰ্ষণ ইমানেই কৰিছে, তেনেহ'লে শিৱসাগৰৰ জেলত আপোনালোকে RTI মাৰক কোনটো ধৰ্মৰ মানুহ বেছি আছে, চিধাকৈ ক'ব গ'লে আপোনালোকে গম পাই যাব। মই সিমানটো ক'ম। দেশৰ সংবিধানৰ আৰ্টিকেল 19 দেশৰ যিকোনো এজন নাগৰিকক দেশৰ যিকোনো প্ৰান্তত অবাধে বিচৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। আৰ্টিকেল 21 মানুহ এজনৰ জীৱন মান মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। আনকি ৰহিমানী ভাৰ্চেছ ষ্টেট অফ আছামৰ গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কোনোবা এজন ব্যক্তিক বিদেশী বুলি সন্দেহ কৰি তেওঁৰ দুৱাৰত টুকুৰিয়াৰ পূৰ্বে সেইজন ব্যক্তিৰ বিৰুদ্ধে যাৱতীয় প্ৰামাণিক তথ্য পাতি মজুত কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশনা দি থৈছে। তেনেকুৱা এক সময়ত আমি দেখিবলৈ পাইছো আজি কেইটামান দিন ধৰি উজনি অসমৰ বিভিন্ন জিলাত নামনি অসমৰ পৰা গৈ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ থকা ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ একাংশ ব্যক্তিক উজনি অসমৰ একাংশ সংগঠনৰ একাংশ নেতৃত্বই তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত তেওঁলোকে বসবাস কৰি থকা ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি এই ব্যক্তিসকলক বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি আছে। আনকি আমি দেখিবলৈ পাইছো উক্ত সংগঠনৰ নেতৃবৃন্দই উক্ত ব্যক্তিসকলক উজনি অসম ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰিছে। এনেকুৱা ধৰণৰ ঘটনা আচলতে দেশৰ আইনৰ শাসন ব্যৱস্থাৰ সম্পূৰ্ণ পৰিপন্থী, সাংবিধানিক প্ৰমূল্যবোধৰ পৰিপন্থী। আনকি এই ঘটনাসমূহ অসম আৰক্ষীয়ে এক অপৰাধৰ গোচৰ হিচাপে পঞ্জীয়ন কৰিব লাগে। কাৰণ এই ভয় ভাবুকি প্ৰদান যেতিয়া উক্ত নেতৃত্বই কৰিছে, এই ভয় ভাবুকি সম্পূৰ্ণভাৱে সংবাদ মাধ্যমৰ সন্মুখত জনচক্ষুৰ সন্মুখত প্ৰদান কৰিছে। আৰু এইখিনি সময়ত জনহিত জনসেৱাতে শ্লোগান দিয়া অসম আৰক্ষী সম্পূৰ্ণভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আমি এটা কথা স্পষ্ট হৈ পৰিছো, পোনপটীয়াভাৱে আমি অভিযোগ উত্থাপন কৰিছো যে সম্পূৰ্ণভাৱে চৰকাৰ আৰু প্ৰশাসনৰ আশীষপুষ্ট হৈ তেখেতসকলৰ মদতপুষ্ট হৈ আজি উক্ত সংগঠনৰ উক্ত নেতৃত্বই উজনি অসমত বসবাস কৰি থকা নামনি অসমৰ সংখ্যালঘু মুছলমান ব্যক্তিসকলক বিভিন্ন ধৰণেৰে অসাংবিধানিক আনচিভিলাইজ ভয় ভাবুকি প্ৰদান কৰিব পাৰিছে। আমি ABMC স্পষ্টকে এনেকুৱা ধৰণৰ তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত উজনি অসমত বসবাস কৰি থকা এইখন অসমৰে সংখ্যালঘু মুছলমান নাগৰিকক যি ভয় ভাবুকি প্ৰদান কৰি আছে, অন্যায় অত্যাচাৰ কৰি আছে, তাৰ তীব্ৰ বিৰোধিতা কৰিছো, আমি গৰিহণা জনাইছো। আমি স্পষ্টকে কৈছো ইয়াত কথা দুটাই, হয় নাগৰিক ভাৰতীয় হ'ব লাগিব, নহয় নাগৰিক বিদেশী হ'ব লাগিব। আমি সেই সংগঠনৰ নেতৃত্বক আমি চেলেঞ্জ কৰিছো, যিসকল ব্যক্তিৰ ঘৰলৈ গৈ তেওঁলোকে থকা ঠাইলৈ গৈ আপোনালোকে সেইসকল ব্যক্তিক বিভিন্ন ধৰণেৰে সন্দেহজনক নাগৰিক আখ্যা দিছে, বাংলাদেশী আখ্যা দিছে, মিয়া আখ্যা দিছে, সেইসকল প্ৰকৃত ভাৰতীয় নাগৰিক। এজন ব্যক্তিকো আপোনালোকে বাংলাদেশী বা বিদেশী নাগৰিক বুলি প্ৰমাণ কৰি দিব নোৱাৰিব। এইসকল এইখন অসমৰ থলুৱা নাগৰিক আৰু দেশৰ সংবিধানে দিয়া অধিকাৰ অনুসৰি তেওঁলোকে সেই ঠাইত বসবাস কৰি তেওঁলোকে জীৱন জীৱিকা অৰ্জন কৰি আছে, তাত বাধা দিবলৈ আপোনালোকৰ কোনো অধিকাৰ নাই। আমি স্পষ্টসকলে সেই সংগঠনৰ নেতৃত্বক এটা কথা সোঁৱৰাই দিব বিচাৰিছো যে আজি আপোনালোকৰ কাম কাজ, আপোনালোকৰ কৰ্মকাণ্ড, আপোনালোকৰ কথা বতৰাই অসমৰ জনগণক এটা কথাত পতিয়ন নিয়াইছে যে আপোনালোকে আজিৰ তাৰিখত বিজেপিৰ নেতৃত্বাধীন অসমৰ শাসক পক্ষৰ মদতপুষ্ট হৈ বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আজি আপোনালোকে ৰাইজৰ মাজলৈকে লৈ যাবলৈ চেষ্টা কৰিছে। এই কথা জনগণৰ চকুত ধৰাত পৰিছে, সচেতন নাগৰিকৰ চকুত ধৰাত পৰিছে। আৰু এই ধৰণৰ কাম কাজৰ দ্বাৰা আপোনালোকে নিজকে শাসক পক্ষৰ পদলেহনকাৰী বুলি নিজকে আপোনালোকে কিন্তু প্ৰতিষ্ঠা কৰিছে। এই ABMC স্পষ্টকে কৈছো এনেকুৱা ধৰণৰ কাম কাজ বন্ধ হ'ব লাগে। ABMC গোটেই বিষয়সমূহ সাঙুৰি আমি আদালতৰ দ্বাৰস্থ হ'বলৈ আমি আলোচনা বিলোচনা কৰিছো। আনকি মহামান্য উচ্চতম ন্যায়ালয়, মহামান্য উচ্চ ন্যায়ালয়তো যদি প্ৰয়োজন সাপেক্ষে আমি যাবলগীয়া হয় তাৰ বাবেও আমি সাজু আছো। কিন্তু এটা কথাই স্পষ্ট যে যিমানেই বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত বা দেশত সাম্প্ৰদায়িক মেৰুকৰণৰ চেষ্টা নকৰিব কিয়, এদিন নহয় এদিন সংবিধানৰ জয় হ'ব। আৰু যিদিনাখন সংবিধানৰ জয় হ'ব, আজি সেই অত্যাচাৰী দল সংগঠনৰ নেতৃত্ব কিন্তু আইনৰ আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব। উক্ত সময়লৈকে আমি ABMC নিষ্পেষিত নিপীড়িত জনগণৰ অধিকাৰৰ সংগ্ৰামখন আগবঢ়াই লৈ যাম। কোনো কাৰণতে অসমৰ সংখ্যালঘু তথা সৰ্বস্তৰৰ জনগণৰ সংবিধান প্ৰদত্ত অধিকাৰ কাকুৱে ইমান সহজে কাঢ়ি লৈ যাবলৈ দিয়া নহ'ব। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আগন্তুক দিনত এই প্ৰতিবাদ ৰাজ্যজুৰি আমি আগুৱাই লৈ যাম।
আজি উজনি অসমত মিয়া খেদা নামত যি অন্যায় আৰু অত্যাচাৰ কৰি আছে তাক আমি মুছলিম ছাত্ৰসন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি চাওক এই খাটি খোৱা সাধাৰণ শ্ৰমিকসকলক যি অন্যায় আৰু অত্যাচাৰ কৰিছে ইয়াৰ অধিকাৰ কোনে দিলে? এই বিশেষ দল সংগঠনবোৰক। আমাৰ স্পষ্ট কথা, এই মানুহখিনি আচলতে কোন? আজি যদি তাত থকা জিলা প্ৰশাসনে এইখিনি ছাৰ্ভে কৰক, এই মানুহখিনি যদি ভাৰতীয় নাগৰিক হয় আৰু তেওঁলোকে কি তাত ব্যৱসায় বাণিজ্য কৰাৰ নৈতিক অধিকাৰ নাই নেকি? আজি একাংশ মানুহে পেটৰ তাৰণাত আজি নগাঁও মৰিগাঁও অঞ্চলৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এখন জিলাৰ পৰা আন এখন জিলালৈ যদি কাম কৰিবলৈ গৈছে, তাত যদি ব্যৱসায় বাণিজ্য কৰি খাই আছে, নিজৰ পৰিয়াল পোহপাল দি আছে, আৰু সেই মানুহখিনিক আজি অন্যায়মূলকভাৱে তাত খেদি পঠোৱা হৈছে, তেওঁলোকক ডেডলাইন দিয়া হৈছে। এই ডেডলাইন দিয়াৰ অধিকাৰ ক'ত পালে? এই জিতু বৰুৱাৰ নেতৃত্বত চলা সংগঠনবোৰে। আজি কিছুমান দল সংগঠন নেতৃত্বই অসমখনক উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে নেকি? আজি অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মহোদয়, আপুনি জবাব দিয়ক। এই মানুহখিনিৰ ওপৰত যেন অত্যাচাৰ কৰিছে, অন্যায় কৰিছে, তাৰ কাৰণে আপোনাৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী আপুনি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কাৰণ এই মানুহখিনি যদি সন্দেহযুক্ত নাগৰিক, যদি বাংলাদেশী হয়, তেতিয়াহ'লে আপুনি কিয় ইমান দিনে খেদি পঠোৱা নাই? নে এই ঠিকাদাৰসকলক আপুনি খেদি আহিবলৈ লাইচেঞ্চ দিছে নেকি? এই মানুহখিনিক আপোনালোকে লাইচেঞ্চ দিছে নেকি? আজি জিতু বৰুৱাহঁতে ক'ত সাহস পালে এই মানুহখিনিক অত্যাচাৰ কৰাৰ? গতিকে আমাৰ স্পষ্ট কথা, মোচাৰ তৰফৰ পৰা আমি সকীয়াই দিছোঁ, যদি এই মানুহখিনিক যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে, মুখ্যমন্ত্ৰী আপুনি পদত্যাগ কৰক। আমাৰ স্পষ্ট কথা, কাৰণ ইয়াত কোনো বাংলাদেশী কোনো সন্দেহযুক্ত নাগৰিক অহা নাই। এই মানুহখিনি আমাৰ সাধাৰণ শ্ৰমিক। এই মানুহখিনি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ তাণ্ডৱৰ ফলত নিজৰ মাটি বেটি হেৰুৱাই আজি তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকে তাতে থাকি ব্যৱসায় বাণিজ্য কৰি বা শ্ৰম কৰি এই নিজৰ পৰিয়াল পোহপাল দি আছিলে। গতিকে এই মানুহখিনিক সাধাৰণ শ্ৰমিকক অত্যাচাৰ কৰাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে আজি এই বিশেষ দল সংগঠনৰ নেতাসকলৰ সাহস হ'বনে বহি ৰাজ্যৰ পৰা ইয়াত আহি পেলাই ব্যৱসায় বাণিজ্য কৰা লোকসকলক খেতি পঠাবলৈ? গতিকে অসমখন কাৰো বাপেকৰ সম্পত্তি নহয়, আমাৰো হয়। আমি হাৰে সমুজি অসমীয়া, গতিকে আমাক নুজুকাব। গতিকে আমি কৈ দিছোঁ, আমাৰ স্থিতি স্পষ্ট। আমাৰ মানুহৰ নিৰাপত্তাৰ খাতিৰত আমি যি কৰিব লাগে আমি কৰিম। গতিকে আপোনালোকে যেনেকৈ ওলাই আহিছে, আমিও দৰকাৰ হ'লে ওলাই আহিম, আমিও হেংদাম ল'ব জানো। কিন্তু এনেকৈ উচতনিমূলক বক্তব্য দিয়া ব্যক্তিসকলক আজিলৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? গতিকে আমি বিচাৰিছোঁ অনতি পলমে এই ব্যক্তিসকলক চিনাক্তকৰণ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰক। অন্যথা কিন্তু ভয়াৱহ পৰিস্থিতি হ'লে তাৰ কাৰণে কিন্তু জগৰীয়া মুখ্যমন্ত্ৰী আপুনি হ'ব লাগিব। কাৰণ এনেকৈ মানুহবিলাকক যদি অত্যাচাৰ কৰা যায়, আমিও কিন্তু হাত সাবটি বহি নাথাকোঁ। ঠিক আছে, যদি মানুহখিনিক আপোনালোকে খেদি পঠায়, আমাৰ যি ন্যায্য দাবী আছিলে যেন আমাৰ মানুহখিনি উচ্ছেদ কৰাৰ পিছত আপোনালোকে খেদি পঠোৱাৰ পিছত ক'ত যাব? আমাৰ যি ন্যায্য দাবী, আমাৰ এই মুছলমানৰ নিৰাপত্তাৰ স্বাৰ্থত আমাক মুছলিম সাহিত্য পৰিষদ দিয়ক। আমি নিৰ্দিষ্ট এটা সীমাৰ ভিতৰত আমি থাকিব বিচাৰিছোঁ, আমি শান্তিৰ অসম বিচাৰিছোঁ, আমি ইয়াত শান্তিত থাকিব বিচাৰিছোঁ। কাৰণ শংকৰ ৰাজনৰ দেহত আপোনালোকে যি উদ্ভণ্ডালি আৰম্ভ কৰিছে সেয়া কিন্তু কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। গতিকে এখন বিভেদকামী ৰাষ্ট্ৰ, এখন বিভেদকামী দেশ পৰিচালনা কৰাৰ কাৰণে কিন্তু এনেকুৱা অপশক্তি কোনো পধ্যেই গ্ৰহণ নকৰে মোচাই। গতিকে আমি সকীয়াই দিছোঁ, আমাৰ যি দাবী পালন কৰক। অন্যথা আমাৰ মানুহৰ যি ওপৰত যি অত্যাচাৰ কৰি আছে তাৰ বিৰুদ্ধে কিন্তু আমিও কিন্তু ওলাই আহিবলৈ প্ৰস্তুত। উজনি অসমত দেখা গৈছে এক অৰাজকতাই বিৰাজ কৰিছে। নীতিবিহীনভাৱে ভাৰতীয় নাগৰিকক, ভাৰতীয় সংখ্যালঘু নাগৰিকক কিছুমান দল সংগঠনৰ ব্যক্তিয়ে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকক কিছুমানে হাত উঠাই লৈছে, কিছুমানে মাৰপিট কৰি আছে, কিছুমানে ভাবুকি দি আছে। আৰু ভাবে এইটো কি হৈছে? এখন অসম, ভাৰতবৰ্ষৰ সংবিধানত স্পষ্টকৈ লিখা আছে যে ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো ঠাইত থাকিব পাৰিব, ব্যৱসায় বাণিজ্য কৰিব পাৰিব। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একাংশ দল সংগঠনৰ লগতে কিছুমান ব্যক্তিক ইমান মূৰৰ ওপৰত উঠাইছে যে এতিয়া সংখ্যালঘু লোকসকলক ঘৰত গৈ, যিসকল শ্ৰমজীৱী মানুহ উজনি অসমত, তেওঁলোকক ঘৰত গৈ তেওঁলোকক উজনি অসম ত্যাগ কৰাৰ নিৰ্দেশ দিছে। শাক পাচলিৰ গাড়ী ঘূৰাই দি আছে, মানুহ তাত থাকিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি কৰি দি আছে। এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নেকি? এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নহয়, কাৰোবাৰ পৈতৃক সম্পত্তিৰ ওপৰতো তেওঁলোকে আঘাত আনা নাই, হাততো তেওঁলোকে আইন উঠাই লোৱা নাই। গতিকে অসম আৰক্ষীক অনুৰোধ জনাইছোঁ, অসমৰ গৃহ বিভাগক অনুৰোধ জনাইছোঁ, এইবিলাক পৰিৱেশ আপোনালোকে নিয়ন্ত্ৰণ কৰক। তেওঁলোকে হাতত আইন উঠাই লৈছে, সংবিধান বিৰোধী কাম কৰিছে। গতিকে কোনোবাই যদি সংবিধান বিৰোধী কাম কৰে আৰু আৰক্ষী যদি ব্যৱস্থা নলয়, তে এই বিষয়টো বৰ দুৰ্ভাগ্যজনক কথা। এইফালে অখিল গগৈ ডাঙৰীয়াই দেখিছোঁ যে উচ্ছেদৰ পিছত
নামনি অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছে, গোৱালপাৰা ধুবুৰীকে আৰম্ভ কৰি বিভিন্ন ঠাইত ঘূৰি ফুৰিছে। কিন্তু অখিল গগৈৰ শিৱসাগৰত এতিয়া সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে। অখিল গগৈৰ নাটক বন্ধ কৰিব লাগে। অখিল গগৈৰ নাটক এতিয়া আমি বহুজনে বুজি পাইছোঁ, বুজি নাপাবলৈ আমি বাকী নাই। যদি সঁচাকৈ অখিল গগৈ ডাঙৰীয়া মিয়া মুছলমানৰ বন্ধু হয়, আপুনি উজনি অসমত মিয়া মুছলমানসকলক বিভিন্ন দল সংগঠনৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰক, তেতিয়াহে আমি গম পাম যে আপুনি সঁচাকৈ মিয়া মুছলমানসকলৰ ৰক্ষক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকে অনুৰোধ জনাইছোঁ যে উজনি অসমত যি কাণ্ড আৰম্ভ কৰিছে একাংশ দল সংগঠনে, যি মুছলমানক ভাবুকি দিছে, কিছুমানে অসম এৰাৰ ভাবুকি দিছে, কিছুমানে উজনি এৰাৰ ভাবুকি দিছে, কিয় ভাৰতত থাকি ব্যৱসায় কৰাৰ অধিকাৰ নাই নেকি? এয়া গণতান্ত্ৰিক দেশ, তেওঁলোকতো হাতত আইন উঠাই লোৱা নাই। আৰক্ষী আছে নহয়, যদি আইন উঠাই লয় আৰক্ষী আছে নহয়। কোনোবা যদি বিদেশী আছে 1971 চনৰ 25 মাৰ্চৰ পিছত, তেতিয়াহ'লে তেওঁলোকক বিদেশীৰ নামত বহিষ্কাৰ কৰক, কোনেও মানা কৰা নাই। কিন্তু স্বদেশীৰ ওপৰত কি অত্যাচাৰ চলাব? স্বদেশী হয়, এই লোকসকল স্বদেশী হয়, অসমৰ নাগৰিক হয়, অসমৰ বাসিন্দা হয়, তেওঁলোকক কিয় অত্যাচাৰ কৰা হৈ আছে আৰু কিয় প্ৰশাসন নীৰৱ হৈ আছে? এই বস্তুটো বৰ ৰহস্যজনক কথা, বৰ ডাঙৰ কথা।